হ'ব নতুন পুৰণি বিজেপিৰ ভিতৰত যিটো সংঘাত যোগ্যজনক চাইড কৰি কোনোবা নতুন মানুহ আনি একেবাৰে আসনত অধিষ্ঠিত কৰা এই সব হেৰি হ'ব বিস্ফোৰণ হ'বই আৰু নিতান্ত স্বাভাৱিক কথা। সোণোৱাল ভদ্ৰলোক বুলি নকয়, মুখ ফুটি তেখেতে নকয়, তেখেতৰ ভিতৰত যি আগ্নেয়গিৰি আছে এইখিনি যিদিনাখন বিস্ফোৰণ হ'ব আপাৰ আছামত তাৰ এফেক্ট হ'ব। বিজেপিৰ ভিতৰ চৰাত যিটো আপোনাৰ একনায়কত্ববাদ আৰু স্বৈৰাচাৰিতা আছে তাৰ কাৰণে বিস্ফোৰণ হোৱাটো স্বাভাৱিক আৰু হ'বই লাগে। চাওক, বিজেপিৰ ভিতৰ চৰাততো আপোনাৰ বহুত দিনৰ পৰা এই সব চলি আছে, এতিয়া বিস্ফোৰণ হ'ব গৈ আছে আৰু এইটোতো সৰ্বজন বিদিত। আপোনাৰ যেতিয়া সোণোৱালক একাকাৰ কৰি হেমন্ত বিশ্ব ডাঙৰীয়া মুখ্যমন্ত্ৰী হয় আৰু হেমন্ত বিশ্ব ডাঙৰীয়া তেখেতৰ নিজৰ যিসকল মানুহৰ লগত থকা দাদা ব্ৰিগেড যাক কোৱা হয় এইসকলক আনি একমেট কৰিছে তেখেতে। এতিয়া অশোক শৰ্মা RSSৰ পৰা আৰম্ভ কৰি পুৰণি বিজেপি তেখেতক চাইড কৰি জয়ন্ত মল্লক তাতে একমেট কৰি তাতে MLA বনালে, মন্ত্ৰী বনালে। এইটো স্বাভাৱিক কথা, নিতান্তই স্বাভাৱিক কথা। এতিয়া মৃণাল শইকীয়া দেখিছে বহুত পুৰণি মানুহ বিজেপিৰ কাৰণে তেখেতে, তাতে আৰু বিস্মিতা গগৈ হেমন্ত গ্ৰুপৰ কংগ্ৰেছী এতিয়া বিস্মিতা গগৈ জইন কৰাইছে, গতিকে এইটো মৃণাল শইকীয়াৰ চিন্তাৰ কথা হ'বই তেখেতৰ কাৰণে। তো আল্টিমেটলি ৰাজেন গোহাঁইও তেনেকুৱা ধৰণৰ বিস্ফোৰণ মাজে মাজে কৰে। আপোনাৰ এতিয়া সোণোৱাল ভদ্ৰলোক বুলি নকয়, মুখ ফুটি তেখেতে নকয়, তেখেতৰ ভিতৰত যি আগ্নেয়গিৰি আছে এইখিনি যিদিনাখন বিস্ফোৰণ হ'ব আপাৰ আছামত তাৰ এফেক্ট হ'ব। তো আল্টিমেটলি বিজেপিৰ ভিতৰ চৰাত ভাল নহয় আৰু এইটো সংঘাতটো নিতান্তই স্বাভাৱিক, নেচুৰেল কথা। এতিয়া নতুন নতুন মানুহ কালিলৈকে কংগ্ৰেছত আছিল, সেইসকলক নি যেতিয়া অজন্তা নগৰৰ পৰা আৰম্ভ কৰি পীযুষ হাজৰিকাৰ পৰা জয়ন্ত মল্ল বৰুৱাৰ পৰা আৰম্ভ কৰি এতিয়া পল্লৱ লোচন MP নাই, আকৌ চাব এই কোনোবা এটা চিটত হয়তো বাই ইলেকশ্যনত দি আনি আকৌ বিধায়ক বনাই আকৌ মন্ত্ৰী বনাব। তো এই কথা বাৰ্তাবিলাক পুৰণি বিজেপিবিলাকক নিশ্চয় কাটিব আৰু তেখেতসকলে সেই কথা বাৰ্তাবিলাক প্ৰকাশ কৰা আৰম্ভ কৰিছে। আৰু মই ভাবোঁ বিজেপিৰ পতনৰ কাৰণে এই সব কাৰণেই মানে এইবিলাকেই হেৰি হ'ব আৰু এটা সময়ত গৈ বিজেপিৰ আজি কংগ্ৰেছৰ যেনেকুৱা দুৰৱস্থা হৈছে বিজেপিৰো কম দিনৰ ভিতৰত তেনেকুৱা এটা দুৰৱস্থা হ'ব। আৰু তাৰ কাৰণ এই সবেই হ'ব নতুন পুৰণি বিজেপিৰ ভিতৰত যিটো সংঘাত যোগ্যজনক চাইড কৰি কোনোবা নতুন মানুহ আনি একেবাৰে আসনত অধিষ্ঠিত কৰা এই সব হেৰি হ'ব বিস্ফোৰণ হ'বই আৰু নিতান্ত স্বাভাৱিক কথা। এইটোতো সৰ্বজন বিদিত। এতিয়া অখিল গগৈৰ ভাষাত যদি আপুনি কয় কোন বিজেপি কোন কংগ্ৰেছ ধৰিবই নোৱাৰি, ঠিক তেনেকুৱাই হৈছে। এতিয়া পুৰণি বিজেপিবিলাকতো ৰমেন বৰঠাকুৰৰ পৰা আৰম্ভ কৰি ৰাজেন বৰগোহাঁইৰ পৰা আৰম্ভ কৰি গুৱাহাটীৰ সাংসদ আছিল মোদী ডাঙৰীয়াৰ ক্ষেত্ৰত একো বয়সৰ কথা নাহে বিজেপিত। তেখেতে 75 ইয়াৰ্ছ হ'ব গৈ আছে, তথাপিও জবৰদস্তি তেখেতক বিজেপিৰ হয়তো এনেকুৱা ধৰণৰ কিবা হেৰিও আছে, ৰেজুলেশ্যনো আছে আফটাৰ 75 ইয়াৰ্ছ কোনো হেৰিত দায়িত্ব থাকিব নোৱাৰিব। কিন্তু সেইটো আৰু মোদী, অমিত শ্বাহ, হেমন্ত বিশ্ব এনেকুৱা 2-4জনৰ কাৰণে এক্সেপশ্যন হ'ব, বাকীবিলাকৰ কাৰণে এইটো আইন প্ৰযোজ্য তেখেতসকলৰ। আল্টিমেটলি গৈ বিজেপিৰ ভিতৰ চৰাত যিটো আপোনাৰ একনায়কত্ববাদ আৰু স্বৈৰাচাৰিতা আছে তাৰ কাৰণে বিস্ফোৰণ হোৱাটো স্বাভাৱিক আৰু হ'বই লাগে। বিজেপি ৰাষ্ট্ৰ আৰু ৰাজ্য চম্ভালিব পৰা নাই, মূল্যবৃদ্ধি সৰ্বসাধাৰণ ৰাইজক কঙা কৰিছে। কিন্তু এই হিন্দু মুছলমান, ইণ্ডিয়া পাকিস্তান এই সব কৰি মানুহক আপোনাৰ এটা বেষ্টনীৰ মাজত ৰাখি ভোট আদায় কৰি গাদীত বহিছে, কিন্তু মানুহৰতো সৰ্বসাধাৰণ ৰাইজতো বহুত ক্ষতি হৈ আছে। হ'ব এইটো এটা সৰ্বভাৰতীয় পৰ্যায়ত বিজেপিৰ অৱস্থা ভাল নহয় আৰু সেইটো এটা কাৰণ হ'ব। আৰু দুৰ্দিনত বহুত ধৰণৰ সমস্যাই ক্ৰিয়েট হয়, সমস্যাটো আগৰ পৰাই আছে। এতিয়া বিজেপিৰ কাৰণে মই ভাবোঁ সৰ্বভাৰতীয় পৰ্যায়ত যিখিনি বিশ্লেষকসকলে বিশ্লেষণ কৰি আছে ইলেকশ্যন খুব ভাল গৈ থকা নাই। তেনেস্থলত আমাৰ অসম ৰাজ্যতো বিজেপিৰ ভিতৰত যি সংঘাত আছিল এইবিলাক এতিয়া বহিঃপ্ৰকাশ ঘটি আছে। বিজেপিৰ ইমান ভিতৰত সোমাই মই কথা কোৱাৰ প্ৰয়োজন নাই বুলি ভাবোঁ। বাকী তেখেতসকলকে ক'ব দিয়ক কাৰ কাৰণে কি হৈছে, 4 জুনৰ পিছততো সেইটো স্পষ্ট হ'ব। CMৰ এইটো চূড়ান্ত সাম্প্ৰদায়িক বক্তব্য। CMে এইবিলাক অসমত আহি আপোনাৰ নগাঁও কওক, কৰিমগঞ্জ কওক আৰু কিছুমান এলেকাত গৈ তেখেতে এই মিয়া এলেকাত সোমাই, মাইনৰিটি এলেকাত সোমাই ভোট ভিক্ষা কৰি আছিল। বিজেপিৰ নেতাসকলে ইভেন মুখ্যমন্ত্ৰীও ঢিঙত গৈ মিটিং কৰি হাজাৰ হাজাৰ সংখ্যালঘুক লগত লৈ তেখেতে মিটিং কৰি আছিল। এতিয়া গৈ বাহিৰত গৈ সংখ্যালঘুৰ বিৰুদ্ধে মাত মাতি আছে। গতিকে CMটো এইটো দুমুখীয়া তেখেতৰ যিটো চৰিত্ৰ সেইটো তেখেতে নিজেই উদঙাই আছে। ভিতৰত কিবা এটা কয়, বাহিৰত এটা কিবা কয়। গোটেই ভাৰতে জানে, হিষ্ট্ৰী যিসকল পঢ়িছে জানে তেখেতসকলে যে অসমত 1 কোটি
20 লাখ মুছলমান যিসকল আছে এইসকল অসমীয়া হয়, এইসকল ভাৰতীয় হয়, এইসকল বিদেশী নহয়। যদি এইসকলক মুখ্যমন্ত্ৰী বিদেশী বুলি দেখি আছে, তে মুখ্যমন্ত্ৰীৰ পূৰ্বপুৰুষতো কন্নজৰ পৰা আহিছে। তেতিয়াহ'লে মুখ্যমন্ত্ৰীৰ পূৰ্বপুৰুষ কন্নজৰ পৰা আহিছে। আমাক যদি কৈ দিয়ে মুখ্যমন্ত্ৰী এনেকুৱা বিদেশৰ পৰা, আমি বিদেশ পাকিস্তান বুলি আমি কোনোদিন দেখা নাই। মোৰ মা দেউতাৰ জন্ম অসমত, মোৰ ককা দেউতাৰ জন্ম অসমত, মোৰ ককা দেউতা কবৰ কলগাছিয়াত গতিকে 1800 চনৰ ৰেকৰ্ড কাগজ পাতি আমাৰ হাতত আছে। 1905 চন 10 চনৰ ৰেকৰ্ড আমাৰ হাতত আছে। 1936 বিফৰ পাৰ্টিশ্যনৰ লেণ্ড ৰেকৰ্ড কলগাছিয়া গাঁৱৰ মোৰ মা দেউতাৰ আছে। এতিয়া মোক যদি অনুপ্ৰৱেশকাৰী বুলি মুখ্যমন্ত্ৰী কয়, ময়ো কৈ দিম যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পূৰ্বপুৰুষ কন্নজৰ পৰা আহিছে। কন্নজটো অসমত নহয়। যিসকল ঝাৰখণ্ডৰ পৰা অসমত আহি সোমাইছে সেইসকলৰ বিষয়ে মুখ্যমন্ত্ৰী কি ক'ব? যিসকল উৰিষ্যা বিহাৰৰ পৰা আহি মুখ্যমন্ত্ৰী অসমত সোমাইছে সেইসকলৰ বিষয়ে মুখ্যমন্ত্ৰী কি ক'ব? মুখ্যমন্ত্ৰী সহবাহলৈ সেইসকল ফুৰি আছে। গতিকে স্বাধীনতাৰ আগত কোনোবা অসমত সোমাইছে, আজিও গুজৰাটৰ বহুত মানুহ আহি অসমত বসবাস কৰে। সেইসকলক আমি বিদেশী নকওঁ নহয়। গুজৰাট ভাৰতৰ এখন ৰাজ্য। এতিয়া গুজৰাটৰ পৰা কোনোবা আহি অসমত ব্যৱসায় সূত্ৰে অসমত মাটি বাৰী কিনি ঘৰ বনাবও পাৰে। পাঞ্জাৱৰ লাখ লাখ মানুহ অসমত আছে। পাঞ্জাৱ এখন ৰাজ্য, ভাৰতবৰ্ষৰ অংগৰাজ্য। গতিকে পাঞ্জাৱীসকলৰ অধিকাৰ আছে অসমত আহি ব্যৱসায় বাণিজ্য কৰি কোনোবা অসমৰ মাটি কিনি গুৱাহাটীত বসতি স্থাপন কৰা, এইসকলৰ অধিকাৰ আছে। গতিকে গুজৰাটৰ পৰা কোনোবা আহিছে, পাঞ্জাৱৰ পৰা কোনোবা আহিছে, বিহাৰৰ পৰা কোনোবা আহিছে, ঝাৰখণ্ডৰ পৰা আহিছে, এইসকল আহি যেতিয়া অসমত বসবাস কৰি আছে, এতিয়া স্বাধীনতাৰ পূৰ্বে যদি ভাৰতবৰ্ষৰ অংগৰাজ্য এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যত আহিছে, যেতিয়া 1905 চনৰ পৰা 11 চনলৈ সেই সময়ত যদি ঢাকাৰ পৰা কোনোবা 1906 চনত 7 চনত 10 চনত যদি অসমত আহিছে, তেতিয়াহ'লে নিজৰ ৰাজ্যৰে এখন জিলাৰ পৰা আন এখন জিলালৈ আহিছে, বিদেশৰ পৰা অহা নাই। কিন্তু এইসকলক যদি মুখ্যমন্ত্ৰী বিদেশী বুলি কয়, তেতিয়াহ'লে মুখ্যমন্ত্ৰী নিজৰ পৰিয়ালৰ মানুহক কি বুলি ক'ব? কওক তেখেতে, এইটো উত্তৰ তেখেতে দিয়ক। চাওক, UDF-টো দুৰ্বল নহয়। UDF এতিয়াও জনগণৰ মাজত শক্তিশালী হৈ আছে। আমি ইলেকশ্যন খেলিছোঁ, আপোনালোকে দেখিছে। এতিয়াও আমাৰ 15জন বিধায়ক আছে, আমাৰ মাননীয় সভাপতি তেখেতে MP, লাখ লাখ ছাপোৰ্টাৰ আমাৰ আছে, লাখ লাখ মানে সদস্য UDF দলৰ আছে, ভালপোৱা আছে। কোনোবা দলৰ ভিতৰত থাকি যদি দল বিৰোধী কিবা কাৰ্যকলাপ কৰিছে, দলৰ ভিতৰত থাকি যদি কোনোবা বিজেপি বা কংগ্ৰেছক যদি সহায় কৰিছে, নিশ্চয় দলে সংজ্ঞান লোৱা দৰকাৰ। আৰু এনেকুৱা ব্যক্তিৰ বিৰুদ্ধে দলৰ ভিতৰত থাকি দল বিৰোধী কাৰ্যকলাপ কৰিলে ডিচিপ্লিনাৰী একশ্যন হ'ব লাগে আৰু ষ্ট্ৰিক্টলি হ'ব লাগে। মই যিমানখিনি জানো, নগাঁৱৰ প্ৰাৰ্থীগৰাকীৰ কাৰণে মই নিজে বহুবাৰ নগাঁৱত গৈছোঁ। তেখেতে জানে প্ৰাণে নগাঁৱত তেখেতে মানে পৰিশ্ৰম কৰিছে জিকিম বুলি। আমি বিধায়কসকল তেখেতসকলৰ গৈ কেম্পিং কৰিছোঁ। তেখেতৰ তাতে 26 তাৰিখ নিৰ্বাচন আছিল। 24 তাৰিখে যেতিয়া কেম্পিং বন্ধ হয়, সেইদিনাখন আজমল চাহাবৰ ডাঙৰ বিশাল প্ৰগ্ৰাম আছিল। আৰু নগাঁৱৰ কেণ্ডিডেটজন তেখেতে দিনে নিশাই এক কৰি তেখেতে জিকাৰ কাৰণে প্ৰচেষ্টা হাতত লৈছে, কাম কৰিছে। আৰু 23 তাৰিখলৈকে মই নিজেও নগাঁৱত আছিলোঁ। মই নিজে নগাঁৱত থাকি দেখিছোঁ কৰ্মীসকলে আৰু কেণ্ডিডেটে দেহেকেহে তেখেতে খাটিছে। এইটো ভিত্তিহীন অভিযোগ হ'ব তেখেতৰ বিৰুদ্ধে। চাওক, কোনে কি কৰিছে মই নাজানো, আপোনাৰ যোগেদি জানিলোঁ। কেতিয়াবা ইলেকশ্যনটো এইটো আপোনাৰ খুব এটা চেঞ্চিটিভ মুভমেণ্ট হয়। ইলেকশ্যন পৰিচালনাৰ যিসকল দায়িত্ব থাকে, বিভিন্ন আমাৰ ৰাজ্যখন ডাঙৰ, কেইবা ফেজত ইলেকশ্যন হৈছে। গতিকে দায়িত্বত থকা ব্যক্তিসকল যদি কিবা কাৰণবশতঃ ক'ৰবাত থাকিব লগা হৈ যায় এনেকুৱা কেতিয়াবা, এনেইতো ভোটাধিকাৰ সাব্যস্ত কৰিব লাগে। এইটো গণতন্ত্ৰৰ এটা ডাঙৰ উৎসৱ পৰ্ব, আমিতো এইটো লক্ষ্য ৰাখিব লাগে। তথাপি যিহেতু যিসকল ইলেকশ্যনৰ দায়িত্ব থাকে, নিৰ্বাচন পৰিচালনাৰ দায়িত্ব থাকে, কেতিয়াবা বিশেষ সমস্যাৰ কাৰণে এনেকুৱা এটা কিবা ছিটুৱেশ্যন এৰাইজ হয়। এতিয়া কি হৈছে মই নাজানো সেইখিনি কথা।